আজি আকৌ অপজিট ৱৰ্ডবোৰ আৰু বা এণ্টনাইম ৱৰ্ডবোৰ শিকাম তোমালোকক আৰু ইয়াৰ লগতে তোমালোকক তাৰ অৰ্থটোও অসমীয়াত শিকাই দিম। গতিকে তোমালোকে কি কৰিবা, নিজৰ বহীত লিখি ল'বা প্ৰথমে, তাৰপিছত শিকিবা। এই ভিডিঅ'ৰ পৰা খালি শিকিব নোৱাৰিবা, গতিকে প্ৰথমে কি কৰিবা, নিজৰ বহীত লিখি ল'বা দেই। গতিকে তোমালোক আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। দুৰ্গা পূজাৰ উপলক্ষে সকলোকে মোৰ শুভকামনা থাকিল। গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ভালকৈ মনোযোগ দি চাবা। আৰু এটা কথাটো চবেই জানা যে এণ্টনাইম মানে অপজিট শব্দ, বুজিছানে? অপজিট মানে এণ্টনাইম, যাক বিপৰীত শব্দ অৰ্থ কোৱা হয়। গতিকে মই ইয়াত এণ্টনাইম বুলি লিখিলোঁ, তোমালোকে অপজিট মানে এণ্টনাইম বুলি ভাবি ল'বা দেই। আৰম্ভ কৰিছোঁ। কমপ্লেট। কমপ্লেটৰ অৰ্থ হ'ল সাধাৰণ। কমপ্লেটৰ এণ্টনাইম ৱৰ্ড হ'ল ৰেয়াৰ মানে অৰ্থ হ'ল বিৰল। তাৰ পাছত বিউটিফুল মানে সুন্দৰ। তাৰ এণ্টনাইম হ'ল আগলি মানে কুৎসিত। ইয়াৰ পাছত চিম্পুল মানে অসমীয়া অৰ্থ হ'ল সহজ। চিম্পুলৰ এণ্টনাইম হ'ল কমপ্লেক্স মানে জটিল। তাৰ পাছত পাব্লিক মানে সাৰ্বজনীন। পাব্লিকৰ এণ্টনাইম হ'ল প্ৰাইভেট মানে ব্যক্তিগত। আকৌ দিছোঁ ৰাইজ মানে ধনী। ৰাইজৰ এণ্টনাইম হ'ল প'ৰ, দৰিদ্ৰ। ব্ৰেভ মানে সাহসী। ব্ৰেভৰ এণ্টনাইম হ'ল কাৱাৰ্ডছৰ অৰ্থ হ'ল কাপুৰুষ। ব্ৰাইট মানে উজ্জ্বল। ব্ৰাইডৰ এণ্টনাইম হ'ল ডিম মানে ম্লান। তাৰ পাছত আকৌ দিছোঁ এনাৰ্জেটিক মানে শক্তিশালী। এনাৰ্জেটিকৰ এণ্টনাইম হ'ল লেজি মানে এলেহুৱা। তাৰ পাছত ইলেগেণ্ট মানে সুন্দৰ। ইলেগেণ্টৰ এণ্টনাইম ক্লামচি মানে অসুন্দৰ। ইণ্ডলেছ মানে অসীম। ইণ্ডলেছৰ এণ্টনাইম হ'ল লিমিটেড মানে সীমিত। তাৰ পাছত আকৌ দিছোঁ এক্সপেনচিভ মানে দামী। আৰু ইয়াৰ এণ্টনাইম হ'ল চিপ মানে সস্তা। তাৰ পাছত আংগ্ৰি মানে উত্তেজিত। আংগ্ৰিৰ এণ্টনাইম হ'ল কাল্ম মানে শান্ত। বুজি পাইছানে? নিজৰ বহীত লিখি ল'বা দেই। আকৌ দিছোঁ এক্সাইটেড মানে উত্তেজিত। এক্সাইটেডৰ এণ্টনাইম হ'ল ব'ৰ মানে বিৰক্ত। তাৰপিছত আকৌ দিছোঁ চোৱা জয়ফুল মানে আনন্দিত। জয়ফুলৰ এণ্টনাইম হ'ল মিছাৰেবল
মিছাৰেবল মানে দূষিত ইয়াৰ পিছত অপটিমিষ্টিক মানে আশাবাদী অপটিমিষ্টিকৰ এন্টোনাইম হ'ল পেছিমিষ্টিক মানে নিৰাশাবাদী বুজি পাইছানে তোমালোকে ইয়াৰ পাছৰ ভিডিঅ'ত মই শিকাম তোমালোকে মোক জনাবা যে আকৌ এন্টোনাইম ৱৰ্ডবিলাকৰ অৰ্থ লাগে নে সমাৰ্থক শব্দবোৰৰ অৰ্থ লাগে নে অকল খালি ৱৰ্ড মিনিংবিলাক লাগে নে হিন্দীও শিকিবলৈ মন আছে তোমালোকে নে দুজন মানুহৰ বা তিনিজন মানুহৰ মাজত কথা বতৰা এনেদৰে ভিডিঅ' লাগে যেনেদৰে ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাবা তাৰপিছত মই আকৌ তোমালোকলৈ এনেদৰে ভিডিঅ' বনাই লৈ আনিম আৰু তোমালোকে এই ভিডিঅ' চাই যদি ভাল লাগিছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো দেই সিহঁতকো চাবলৈ ক'বা বুজিছা।